আমাৰ ছাত্ৰ-ছাত্ৰীসকল আমি আজি দশমমান শ্ৰেণীৰ উচ্চ গণিত পাঠ্যপুথিৰ এটা পাঠ আলোচনা কৰিম। আমি যেটো পাঠৰ লগত আলোচনা কৰিম বুলি আগবাঢ়িছোঁ সেই পাঠটো তোমালোকে নৱমমান শ্ৰেণীটো পঢ়ি আহিছা। সেই পাঠটো বিষয়ে আমি আজি তাৰ পিছৰখিনি অধ্যায় তাত নৱম শ্ৰেণীত পাই অহাৰ কথাখিনিৰ পিছৰখিনি আলোচনা কৰিম। পাঠটোৰ নাম হ'ল ঘাতাংক বা লগাৰিথম। এই বিষয়ে তোমালোকে নৱমমান শ্ৰেণীত ঘাতাংকনো সূচকীয় ৰূপৰ পৰা কেনেকৈ ঘাতাংকৰ ৰূপলৈ নিব পাৰি আৰু ঘাতাংকৰ বিধিসমূহৰ বিষয়ে পাই আহিছা। a to the power n যিকোনো সংখ্যা এটা যদি এনেকৈ ঘাত থকা সংখ্যা তাৰ মান আমি লিখিব পাৰোঁ। ধৰা 2 to the power 3 = 8 এনেকুৱা ৰূপত, তেতিয়াহ'লে তাৰ ঘাতাংকৰ মান কিমান হ'ব তোমালোকে নৱমমান শ্ৰেণীত পাই আহিছা। গতিকে a to the power n = m যদি হয় তেতিয়া n log a বেছ, অৰ্থাৎ ইয়াত 2টোক ভূমি বুলি কোৱা হয় আৰু 3টোক ঘাত বুলি কোৱা হয়, অৰ্থাৎ 2 ভূমি সাপেক্ষে 8ৰ ঘাতাংক 3 আমি এনেদৰে পঢ়োঁ আৰু লিখোঁ তেনেকৈ। গতিকে n লগ আমি ইয়াত লিখিম n = log of a বেছ m, এনেদৰে আমি লিখিম। ঘাতাংকৰ বিধিসমূহৰ বিষয়ে তোমালোকে আগত যিহেতু পাইছা, log a বেছ এইটোক ভূমি বুলি কোৱা হয়, mn = log a বেছ m প্লাছ log of n, যদি পূৰণ থাকে যোগ হয়, হৰণ থাকিলে বিয়োগ হয়, পাৱাৰ থাকিলে পাৱাৰটো আগলৈ আহে। আৰু এইটো ভূমি পৰিৱৰ্তনৰ সূত্ৰ, যিটো আমি ভূমি কেনেকৈ পৰিৱৰ্তন কৰিম সেই বিষয়ে পাই আহিছে। আৰু কেইটামান আমি নৱম শ্ৰেণীত পাই অহা সূত্ৰ কৈছোঁ। একে ভূমি বিশিষ্ট যদি একে সংখ্যাৰ ঘাতাংক দিবলগীয়া হয় তেতিয়াহ'লে তাৰ মান 1 হয়, আৰু যিকোনো ভূমি সাপেক্ষে 1ৰ ঘাতাংক 0 হ'ব। আৰু আমি যদি ভগ্নাংশ ইয়াক যদি পৰিৱৰ্তন কৰিবলগীয়া হয়, অৰ্থাৎ log b বেছ a তাক যদি ভগ্নাংশ আকাৰে নিবলগীয়া হয় তেতিয়াহ'লে তাত ভূমিটো বদলি হ'ব। এইটো এটা দৰকাৰী, একেটা সংখ্যাৰ ওপৰত যদি ঘাত হিচাপে আৰু ভূমি যদি একে সংখ্যা হয় তেতিয়াহ'লে তাৰ মানটো একেটা সংখ্যা হ'ব, অৰ্থাৎ m হ'ব। log of a to the power log of a বেছ m = m আমি এনেকৈ জানিব লাগিব। আৰু শেষৰ 9 নম্বৰটো আছে, য'ত a to the power q of log m to the power p, তেতিয়াহ'লে p/q log a to the power m আমি লিখিব পাৰিম। আৰু শেষৰটো আমি পাইছোঁ যে log of a বেছ b = log of a বেছ c হয়, তেতিয়াহ'লে b = c হ'ব। এইখিনি কথা আমি নৱমমান শ্ৰেণীৰ ঘাতাংক পাঠটোত আমি পাই আহিছোঁ। এতিয়া আমি আজি দশম শ্ৰেণীৰ ঘাতাংক পাঠটোৰ বিষয়ে আলোচনা কৰিম। হওক, দশমমান শ্ৰেণীত আমি ঘাতাংকৰ সহায়ত কেনেকৈ গণনা কৰিব পাৰোঁ সেই বিষয়ে আলোচনা কৰিম। হওক, তোমালোকে নৱমমান শ্ৰেণীত পাই অহা ঘাতাংকৰ ভূমি আমি আগতে পাইছিলোঁ যে 2 ধৰণৰ ঘাতাংক আমি পাওঁ। এটা হ'ল স্বাভাৱিক ঘাতাংক আৰু আনটো হ'ল সাধাৰণ ঘাতাংক। স্বাভাৱিক ঘাতাংকৰ বিষয়ে আমি জানিছিলোঁ যে যদি ভূমি ই হয়, অৰ্থাৎ কোনো ঘাতাংকৰ যদি ভূমি ই হয় তেতিয়াহ'লে তাক স্বাভাৱিক ঘাতাংক বুলি কোৱা হয়, log of বেছ ই হয়। ইৰ মানটো আমি পাইছিলোঁ যে ইৰ মান আছিলে 2.71828, এটা অপৰিমেয় সংখ্যা হ'ব, যি তাত পাই মান যেনেদৰে অসীমলৈ বিস্তৃত হ'ব তেনেকৈ ইয়াত এটা অপৰিমেয় সংখ্যা হ'ব, কোনো পৌনঃপুনিক দশমিক নাথাকিব। অৰ্থাৎ ইয়াৰ মানটো আমি যদি চাওঁ 2.71ৰ পৰা তাতকৈ ডাঙৰ ইৰ মানটো আৰু 2.7টোতকৈ সৰু, অৰ্থাৎ 2.7তকৈ ডাঙৰ আৰু 2.7টোৰ ভিতৰত যিখিনি মান সেইখিনি ই বুলি কোৱা হয়। তেতিয়া ইক ভূমি হিচাপে লৈ
যিখিনি ঘাতাংক ব্যৱহাৰ কৰা হয় তাক স্বাভাৱিক ঘাতাংক বা নেচাৰেল লগাৰিথম বুলি কোৱা হয় আৰু ইয়াক উলিয়াইছিলে নেপিয়াৰ ঘাতাংক বুলি কোৱা হয় জন নেপিয়াৰে উলিওৱাৰ কাৰণে এই ঘাতাংকক আমি নেপিয়াৰ লগাৰিথম বুলি কওঁ বা সাধাৰণ ঘাতাংক বুলিও ক'ব পাৰিম আনহাতে দশক ভূমি হিচাপে লৈ ঘাতাংক যিবিলাক ব্যৱহাৰ কৰা হয় সেইবিলাকক অৰ্থাৎ লগ অফ বেছ 10 তেতিয়াহ'লে তেনেকুৱা ঘাতাংকক আমি সাধাৰণ ঘাতাংক বুলি ক'ম যদিও আমি ভূমি বিভিন্ন ল'ব পাৰোঁ একতকৈ বেছি আমি যিকোনো সংখ্যাক ভূমি হিচাপে ল'ব পাৰোঁ কিন্তু সাধাৰণতে ই আৰু 10 এই দুইটাকে ভূমি হিচাপে ব্যৱহাৰ কৰা হয় সাধাৰণতে এই দুইটা ই আৰু 10 এই দুইটাক ভূমি হিচাপে লৈ ঘাতাংকবিলাক গণনা কৰা হয় আমি আজি ঘাতাংক কেনেকৈ গণনা কৰা হয় সেই বিষয়ে আলোচনা কৰোঁ আমি ঘাতাংকৰ সংজ্ঞা মতে জানো যে 10 to the power 0 আমি সূচকৰ সংজ্ঞা মতে জানো 10 to the power 0 = 1 যদি আমি ইয়াৰ লগ লওঁ লগৰ ৰূপত প্ৰকাশ কৰোঁ 10 to the power 10 base 1 is equal 0 তাত 10 to the power 0 মান 1 আমি সূচকীয় ৰূপত জানো তেতিয়াহ'লে লগ অফ 10 base 1 is equal 0 আমি সূচকীয় ৰূপৰ পৰা ঘাতাংকৰ ৰূপত প্ৰকাশ কৰিলোঁ 10 to the power আমি যদি 1 লিখোঁ তেতিয়া তাৰ মান হ'ব 10 অৰ্থাৎ আমি তেতিয়া লিখিম লগ অফ 10 base 10 is equal 1 যদি আমি 10 to the power 2 লিখোঁ তেতিয়া তাৰ মানটো হ'ব 100 তেতিয়া মান হ'ব লগ অফ 10 base 100 is equal 2 কেনেকৈ 2 হ'ল তোমালোকে নিশ্চয় গম পাইছা 10 স্কোৱাৰ হ'ব গোটেই 2টো আগলৈ আহিব 10 base 10 is equal 1 হ'ব 2 হ'ব আমি যদি তেনেকৈ চাওঁ 10 to the power 3 is equal 1000 the log of 10 base 1000 is equal কি হ'ব তোমালোকে নিশ্চয় অনুমান কৰিব পাৰিছা তাৰ মানটো 3 হ'ব তো আমি এনেকৈ উলিয়াই গৈ থাকিব পাৰোঁ এই কথাকেইটাৰ পৰা আমি কি জানিছোঁ যে একৰ মান লগ অফ 1ৰ মান 0 লগ অফ 10ৰ মান 1 লগ অফ 100ৰ মান 2 লগ অফ 1000ৰ মান 3 লগ অফ 10,000ৰ মান 4 ইত্যাদি আমি পাৰিব পাৰোঁ এই কথাকেইটাৰ পৰা আমি জানো যে এই লগ যিটো সংখ্যা আমি লৈছোঁ 1 হ'লে তাৰ মানটো 1 হ'লে তাৰ মানটো 0 হৈছে 10 হ'লে 1 হৈছে 100 হ'লে 2 হৈছে 1000 হ'লে 3 হৈছে 10,000 হ'লে 4 শূন্যৰ পৰা 10ৰ ভিতৰত 1ৰ পৰা 10ৰ ভিতৰত আমি যদি লওঁ অৰ্থাৎ 1তকৈ ডাঙৰ আৰু 10তকৈ সৰু লওঁ তেতিয়াহ'লে এই সংখ্যাবিলাক শূন্যতকৈ ডাঙৰ আৰু 1তকৈ সৰু সংখ্যা হ'ব শূন্যতকৈ ডাঙৰ আৰু 1তকৈ সৰু সংখ্যা মানে আমি এটাই কথা বুজিম যে সি 0.999 লৈকে হ'ব পাৰে 0.01 0.02 0.03 বা 0.09 0.0999 এনেকুৱা সংখ্যা হ'ব পাৰে অৰ্থাৎ এনেকুৱা হ'ব পাৰে 0.01 0.02 0.09 0.0999 এনেকুৱা ধৰণৰ হ'ব পাৰে গতিকে আমি জানিলোঁ যে এই কথাকেইটাৰ পৰা আমি এটা কথা সিদ্ধান্ত ল'ব পাৰোঁ যে যদি xৰ মান 1তকৈ ডাঙৰ আৰু 10তকৈ সৰু হয় তেন্তে কি হ'ব লাগিব তেন্তে লগ xৰ মান 0 প্লাছ এটা ভগ্নাংশ হ'ব এই যিবিলাক এটা ভগ্নাংশ 0.01 0.02 0.09 এটা ভগ্নাংশ হ'ব এটা প্ৰকৃত ভগ্নাংশ হ'ব যদি আমি দ্বিতীয় সূত্ৰটোত চাওঁ যে xৰ মান যদি 10তকৈ
ডাঙৰ হয় আৰু 100তকৈ সৰু হয় তেন্তে log xৰ মান তেতিয়া 1 হ'ব 1 আৰু প্ৰকৃত ভগ্নাংশ হ'ব যদি xৰ মান 100তকৈ সৰু আৰু 1000তকৈ সৰু হয় 100তকৈ ডাঙৰ আৰু 1000তকৈ সৰু হয় তেতিয়াহ'লে log xৰ মান হ'ব 2 প্লাছ প্ৰকৃত ভগ্নাংশ হ'ব যদি আমি এইটোকে কথাকে চাওঁ আকৌ যে 1000তকৈ ডাঙৰ xৰ মান আৰু যদি 10000তকৈ সৰু হয় তেতিয়া log xৰ মান হ'ব 3 প্লাছ প্ৰকৃত ভগ্নাংশ আমি এনেদৰে log x অৰ্থাৎ ঘাতাংক উলিয়াবলগীয়া ৰাশিটোৰ মান তাত কি সংখ্যা হ'ব আমি উলিয়াব পাৰিম আমি দশমিক সংখ্যাৰ ক্ষেত্ৰত যদি চাওঁ 10 to the power minus 1 is equal 0.1 0.1 তেতিয়া হ'ব log of 10 base 0.1 is equal minus 1 that 10.01 মানে 10 to the power 1 by 10 মানে 10 to the power minus 1 গতিকে minus 1টো ইয়াৰ লাগে আহিলে আমি যদি চাওঁ তেতিয়া 10 to the power minus 2 is equal 0.02 তেতিয়া log 10 base 0.01 তাৰ মানটো কি হ'ব কিমান হ'ব তোমালোকে নিশ্চয় গম পাইছা -2 হ'ব তেনেদৰে আমি আগৰ দৰে 10 to the power minus 3 মান -3 হ'ব 10 to the power minus 4 মান -4 হ'ব আমি এনেকৈ উলিয়াব পাৰিম যে এই কথাখিনিৰ পৰা আৰু এটা আমি সিদ্ধান্ত ল'ব পাৰোঁ আগৰ দৰে যে 0.1তকৈ যদি xৰ মানটো ডাঙৰ হয় আৰু 1তকৈ যদি সৰু হয় তেন্তে log xৰ মান কিমান হ'ব log xৰ মান -1তকৈ ডাঙৰ হ'ব আৰু 0তকৈ সৰু হ'ব যদি xৰ মান 0.01তকৈ ডাঙৰ হ'ব আৰু 0.1ত সৰু হ'ব তেন্তে হ'লে ইয়াৰ মানটো হ'ব log xৰ মানটো হ'ব -2তকৈ ডাঙৰ হ'ব আৰু -1তকৈ সৰু হ'ব এনেদৰে আমি উলিয়াব পাৰিম গতিকে এইখিনিৰ পৰা আমি এটা সিদ্ধান্ত ল'ব পাৰিম যে log of xৰ মান যদি এই প্ৰথম চৰ্তটোত খাটে যে 0.01তকৈ যদি xৰ মান ডাঙৰ আৰু 1তকৈ যদি সৰু হয় তেন্তে log xৰ মান হ'ব -1 আৰু তাৰ পিছতো এটা ধনাত্মক প্ৰকৃত ভগ্নাংশ হ'ব ধনাত্মক প্ৰকৃত ভগ্নাংশ হ'ব তেনেকৈ দ্বিতীয় ক্ষেত্ৰত যদি আমি চাওঁ দ্বিতীয় ক্ষেত্ৰত log xৰ মান হ'ব এইটো প্ৰথম ক্ষেত্ৰত হ'ল দ্বিতীয় ক্ষেত্ৰত হ'ব log xৰ মান -2 প্লাছ এটা ধনাত্মক প্ৰকৃত ভগ্নাংশ যদি ইয়াতকৈ ডাঙৰ সংখ্যা হয় তেতিয়াহ'লে আমি তেনেকৈ উলিয়াব পাৰিম এই গোটেই আলোচনাখিনিৰ পৰা এটা কথা স্পষ্ট হ'ল যে এটা ৰাশিৰ লগ উলিয়াবলৈ হ'লে ইয়াত দুটা অংশ থাকে এটা অংশ থাকিব অখণ্ড সংখ্যাৰ অংশ আনটো হ'ল প্ৰকৃত ভগ্নাংশৰ অংশ এই অখণ্ড সংখ্যাৰ অংশটোক কোৱা হ'ব ঘাতাংক পূৰ্ণক আৰু যেটা প্ৰকৃত ভগ্নাংশৰ অংশ সেইটো কোৱা হ'ব অংশক ইতিমধ্যে কৰা আলোচনাৰ পৰা পূৰ্ণক আৰু অংশক সম্পৰ্কে এটা ধাৰণা দিব বিচাৰিছোঁ যেটা আমি দেখিছিলোঁ যে যদি সংখ্যাটো 1তকৈ ডাঙৰ আৰু 10তকৈ সৰু হয় সংখ্যাটো যদি 1তকৈ ডাঙৰ আৰু 10তকৈ যদি সৰু হয় তেতিয়াহ'লে তাৰ মান ঘাতাংকৰ মান হৈছিলে 1তকৈ সৰু
য'ত এক্সৰ মানটো হ'ব লাগিছিলে শূন্যতকৈ ডাঙৰ আৰু একতকৈ সৰু। অৰ্থাৎ একতকৈ সৰু মানে আমি এইটোৱে বুজিম যে 0.01, 0.1 বা 0.9 ইত্যাদি হ'ব পাৰে, ইত্যাদি বিভিন্ন সংখ্যা হ'ব পাৰে, একতকৈ সৰু হ'ব। অৰ্থাৎ এইটো 10তকৈ যদি সৰু অৰ্থাৎ 9, আমি 10 ধৰা নাই, 10তকৈ যদি সৰু হয় একৰ ক্ষেত্ৰত 0 হ'ব। গতিকে আমি দেখিলোঁ যে যদি 10তকৈ সংখ্যাটো ডাঙৰ হয় আৰু 1তকৈ সৰু হয় অৰ্থাৎ 99লৈকে, তেতিয়াহ'লে তাত আমি ঘাতাংকৰ মান পাইছিলোঁ 1। এই কথাখিনিৰ পৰা আমি এটা পালোঁ যে যদি ইয়াত আমি 110 আৰু 100, ইয়াত 10 আৰু 100ৰ তলত মানে 99লৈকে তাত অংক আছে দুটা, তাত 10তকৈ ডাঙৰ আৰু 1তকৈ সৰু যিবিলাক সংখ্যা পাওঁ সেই সংখ্যাবিলাকত অংক আছে দুটা। যদি আমি সেই অংকৰ সংখ্যা দুটা আছে তেতিয়াহ'লে তাৰ ঘাতাংকৰ মান 1 হৈছে, ঘাতাংকৰ মান 1 হৈছে আৰু 1ৰ প্লাছ 1ৰ লগত দশমিক বা প্ৰকৃত ভগ্নাংশ, ধনাত্মক প্ৰকৃত ভগ্নাংশ যোগ হৈছে। ইয়াৰ পৰা আমি জানিলোঁ যে দুটা সংখ্যা থাকোঁতে, এটা সংখ্যা থাকোঁতে তাৰ ঘাতাংক প্ৰথমতে মানটো এটা সংখ্যা 1 হোৱা নাই, কম হৈছে 1তকৈ। তাৰপিছতে আমি দেখিলোঁ 10তকৈ বেছি অৰ্থাৎ দুটা অংক বিশিষ্ট যিবিলাক সংখ্যা আছে সংখ্যাবিলাকত ঘাতাংকৰ মান 1 হৈছে, 1তকৈ আৰু সংখ্যা বেছি হৈছে কিবা। এইটো কি বেছি হ'ব আমি পিছত আলোচনা কৰিম। যদি 1000, যদি ইয়াত 100তকৈ বেছি আৰু 1000তকৈ কম হয় অৰ্থাৎ তিনিটা অংক বিশিষ্ট সংখ্যাৰ ক্ষেত্ৰত ইয়াৰ মান 2 হৈছে। এই আলোচনাখিনিৰ পৰা আমি এটা কথাই জানিলোঁ যে দুটা অংক থাকিলে তাৰ পূৰ্ণকৰ মানটো হ'ব, দুটা অংক থাকিলে তাৰ পূৰ্ণকৰ মান হ'ব 1, তিনিটা অংক থাকিলে তাত পূৰ্ণকৰ মানটো হ'ব 2। যদি আমি দশমিক, যদি এটা সংখ্যাত থকা অংকৰ সংখ্যা আমি n ধৰি লওঁ, যদি অংকৰ সংখ্যা n হয় তেন্তে পূৰ্ণক কিমান হ'ব? তেনে পূৰ্ণক হ'ব n-1। অৰ্থাৎ এটা সংখ্যাত যিমানটা অংক থাকে সেই অংকৰ সংখ্যাৰ পৰা 1 বিয়োগ দিব লাগিব, সেইটোৱে হ'ব সেই সংখ্যাটোৰ ঘাতাংক পূৰ্ণক। গতিকে আমি এনেকৈ পূৰ্ণক উলিয়াব পাৰিম। আৰু যিহেতু এই ধনাত্মক প্ৰকৃত ভগ্নাংশখিনি আমি লগ তালিকা ব্যৱহাৰ কৰি উলিয়াব পাৰিম, লগ তালিকা ব্যৱহাৰ কৰি ঘাতাংক অংশখিনিৰ মান উলিয়াব পাৰিম আৰু পূৰ্ণকটো আমি এনেকৈ উলিয়াব পাৰিম। আমি এটা উদাহৰণ লওঁ, ধৰা 58.24, ইয়াৰ পূৰ্ণক কিমান হ'ব আমি উলিয়াব লাগে। এনেকুৱা সংখ্যাৰ ক্ষেত্ৰত আমি চাওঁ দশমিকৰ আগত কেইটা অংক আছে। দশমিকৰ আগত নিশ্চয় তোমালোকে দেখিছা দুটা অংক আছে। ইয়াত যদি দুটা অংক আছে দশমিকৰ আগত, তেতিয়া তাৰ পূৰ্ণকৰ মানটো হ'ব 1, পূৰ্ণকৰ মানটো হ'ব 1। 1ৰ লগত আৰু আমি দশমিক প্ৰকৃত ভগ্নাংশ যোগ দিম। যদি আমি আৰু এটা সংখ্যা লওঁ 567.82, এই ক্ষেত্ৰত যদি চাওঁ দশমিকৰ আগত তিনিটা সংখ্যা আছে, গতিকে তাত পূৰ্ণকৰ মানটো হ'ব 2। অৰ্থাৎ ইয়াত n-1 সূত্ৰটো ব্যৱহাৰ হৈছে, n-1। আমি যদি আৰু কিছুমান এনেকৈ সংখ্যা লওঁ 365.9, ইয়াত আমি দশমিক সংখ্যা লোৱা নাই। ইয়াত 3659 সংখ্যাটোত 4টা অংক আছে, অৰ্থাৎ দশমিকৰ পিছত 0 আছে, অৰ্থাৎ দশমিকৰ আগত 4টা অংক আছে। এনে ক্ষেত্ৰত ইয়াৰ পূৰ্ণকৰ মানটো হ'ব 4 - 1, অৰ্থাৎ 4টা অংক
তাৰ পৰা 1 বিয়োগ হ'ব, তাৰ মানটো হ'ব 3, তাত পূৰ্ণকৰ মানটো হ'ব 3, গতিকে ইয়াক আমি পূৰ্ণক বুলি ক'ব পাৰিম। এনেকৈ আমি দশমিক বিন্দুৰ আগত থকা সংখ্যা গণনা কৰি কেইটা অংক আছে তাক গণনা কৰি তাৰ পৰা 1 বিয়োগ দিলে সেই সংখ্যাটো আমি ঘাতাংক উলিয়াব পাৰিম। ইয়াৰ পিছত আমি দশমিক বিন্দুৰ আগত যদি অংক নাথাকে, দশমিক বিন্দুৰ পিছতহে অংক কোনো থাকে, তেনে ক্ষেত্ৰত কি হ'ব আলোচনা কৰোঁ। আলোচনা কৰিছিলোঁ যে এক্সৰ মান যদি 0.1 আৰু 1ৰ ভিতৰত থাকে, মাজত থাকে, তেতিয়াহ'লে লগ এক্সৰ মান -1 আৰু ধনাত্মক প্ৰকৃত ভগ্নাংশ হয়। অৰ্থাৎ আৰু যদি 0.01তকৈ ডাঙৰ আৰু 0.1তকৈ সৰু হয়, তেতিয়াহ'লে তাৰ মানটো হ'ব -2। ইয়াৰ পৰা আমি এটা কথা ধাৰণা কৰিব পাৰিছোঁ যে দশমিকৰ পিছত কেইটা শূন্য আছে সংখ্যাটোত, তাৰ ওপৰত এনেকুৱা সংখ্যাবিলাকৰ ঘাতাংক পূৰ্ণক নিৰ্ভৰ কৰে। উদাহৰণস্বৰূপে আমি ইয়াৰ উদাহৰণ লৈ যদি চাওঁ যে 0.345, ইয়াত আমি দশমিক বিন্দুৰ ঠিক পিছতে দেখিছোঁ যে শূন্য নাই, অৰ্থাৎ 3ৰে আৰম্ভ হৈছে। গতিকে যিহেতু 3ৰে আৰম্ভ হৈছে, একো শূন্য নাই, গতিকে ইয়াৰ অংশ পূৰ্ণকৰ পৰিমাণ হ'ব -1। যদি আমি এই সংখ্যাটোকে চাওঁ 0.0345, তেতিয়া তাৰ পূৰ্ণকৰ মান এই সূত্ৰৰ মতে আমি পাম -2, অৰ্থাৎ এটা শূন্য আছে, গতিকে তাত পূৰ্ণকৰ মানটো 2 হৈছে। আমি এই কথাখিনিকে সূত্ৰ আকাৰে যদি লিখিব পাৰোঁ যে দশমিকৰ পিছত থকা শূন্যৰ সংখ্যা যদি n হয়, দশমিক বিন্দুৰ পাছত থকা শূন্যৰ সংখ্যা n হ'লে পূৰ্ণক হ'ব -n+1। তাত এটা শূন্য থাকিলে তাৰ লগত 1 যোগ দিব লাগিব, দুটা শূন্য থাকিলে 2 যোগ দিব লাগিব, 1 যোগ দিব লাগিব, তিনিটা শূন্য থাকিলে 3 যোগ 1 = 4 হ'ব, তাৰ আগত কিন্তু মাইনাছ চিন হ'ব। আমি এনেকৈ দশমিক যিবিলাক সংখ্যাৰ দশমিকৰ আগত কোনো সংখ্যা নাথাকে, দশমিকৰ পিছত সংখ্যা আৰম্ভ হয়, তেনেকুৱা সংখ্যাবিলাকৰ পূৰ্ণক উলিয়াবলৈ হ'লে আমি দশমিক বিন্দুৰ পিছতে কেইটা শূন্য আছে লক্ষ্য কৰিম। যদি এটাও শূন্য নাথাকে, তেতিয়াহ'লে তাৰ পূৰ্ণক হ'ব -1। যদি এটা শূন্য থাকে, তাৰ পূৰ্ণক হ'ব -2, আৰু যদি 3টা শূন্য থাকে, তেতিয়াহ'লে 3 0 যদি হয়, তেতিয়া তাৰ পূৰ্ণক হ'ব -4। আমি এনেদৰে লিখিব পাৰিম যে এই সূত্ৰটোৰ সহায়ত আমি এনেকৈ দুইবিধ সংখ্যাৰ দশমিকৰ আগত যদি সংখ্যা থাকে তেতিয়াও, আৰু দশমিকৰ আগত যদি সংখ্যা নাথাকে তেতিয়াও আমি সংখ্যাবিলাকৰ ঘাতাংক পূৰ্ণক উলিয়াব পাৰিম। এনেকৈনো ঘাতাংক অংশক উলিয়াব পাৰি। ঘাতাংকৰ এই প্ৰকৃত ভগ্নাংশখিনি উলিয়াব পাৰি। ঘাতাংকৰ অংশক আমি কেনেকৈ নিৰ্ণয় কৰিব পাৰোঁ তাৰ বিষয়ে আমি চাওঁ। তাত ডিটাৰমিনেশ্যন অফ মান্তিছা। এনেকৈ আমি অংশ উলিয়াব পাৰোঁ, চাওঁ। তোমালোকে হয়তো লগ টেবুল দেখিছা। মই লগ টেবুলখন উলিয়াই দিছোঁ, তোমালোকে দেখিছা এইখন লগ টেবুল।
অলপ জুম কৰি দিছোঁ। দেখিছে এখন লগ টেবুল 10, 11, 10, 11, 12 এনেকৈ আৰম্ভ হৈছে আৰু ওপৰৰ ফালে কিছুমান কলম আছে, এইবিলাক শাৰী তেনেকৈ দিয়া আছে আৰু শেষত আমি দেখিছোঁ এইফালে পাৰ্থক্য তালিকা আছে। তেনেকৈ আমি ইয়াত আমি শেষলৈকে চাওঁ, 49লৈকে আছে। আমি আৰু ইখন তালিকাত চাওঁ, 99লৈকে আছে। এই তালিকাখন ব্যৱহাৰ কৰি, এই লগ তালিকা ব্যৱহাৰ কৰি আমি অংকখিনি উলিয়াব পাৰিম। কেনেকৈ উলিয়াওঁ আমি এটা অংক কৰি চাওঁ। ধৰা লগক 345.6 উলিয়াব লাগে। তেতিয়াহ'লে আমি ইয়াত পূৰ্ণ কিমান হ'ব উলিয়াব পাৰিম যে দশমিক বিন্দুৰ আগত 3টা সংখ্যা আছে, গতিকে তাতকৈ 1 কমিব, পূৰ্ণক হ'ব 2 প্লাছ এতিয়া আমি এই যিটো সংখ্যা পালোঁ 345.6 আমি 0.6 নাই বুলি ধৰিব লাগিব। 34 নম্বৰ ঘৰটোৰ 5 নম্বৰ স্তম্ভলৈ আমি যাব লাগিব। তাত আমি যদি চাওঁ ইয়াত 34ৰ 5 নম্বৰ ঘৰটোৰ 5 নম্বৰ স্তম্ভটোত কি আছে? থাৰ্টি ফ'ৰ আৰু আমি 5 নম্বৰ ঘৰটোত চাওঁ, এইটো 5 নম্বৰ ঘৰ। এইটো মান 5378। 34ৰ 5 নম্বৰ ঘৰটোত হ'ব, এইখিনি 0ৰ পৰা আৰম্ভ হৈছে, 0, 1, 2, 3, 4, 5, 5378। এই 5378 আমি লিখি ল'ব লাগিব। গতিকে আমি লিখি ল'ম 0.5378। ইয়াৰ পিছত আমি 34ৰ 6 নম্বৰ পাৰ্থক্য তালিকালৈ যাব লাগিব। 34ৰ এইটো মান 34ৰ পাৰ্থক্য তালিকাত 6 নম্বৰ ঘৰটোত দিয়া আছে 8। দেখিছেনে তোমালোকে নিশ্চয়? 8 দিয়া আছে। 34ৰ 6 নম্বৰটোত দিয়া আছে 8। অৰ্থাৎ ইয়াত আমি 8 যোগ কৰিব লাগিব। 8 যোগ কৰি দিলোঁ। 8 যোগ কৰি দিলে যে পাম 16, 8, 3, 5। তো ইয়াৰ মানটো হ'ব 0.5386। এনেদৰে আমি এটা সংখ্যাৰ অংশকৰ মানটো উলিয়াব পাৰিম। পূৰ্ণকৰ মানটো আমি উলিয়াবলৈ শিকিলোঁ আৰু অংশকৰ মানটো আমি এনেদৰে উলিয়াব পাৰিম। গতিকে তোমালোকে এনেকুৱা বিভিন্ন ধৰণৰ উদাহৰণ কৰি চাবা, মই ভাবোঁ সহজতে উলিয়াব পাৰিবা। লগ তালিকা ব্যৱহাৰ কৰি অংশকৰ মান উলিয়াব পাৰিবা আৰু ঘাতাংক পূৰ্ণক যিহেতু উলিওৱা অসুবিধা নাই, গতিকে অংশক নিশ্চয় উলিয়াব পাৰিবা। গতিকে আজিৰ পাঠত আমি ইমানতে সামৰিছোঁ। ইয়াৰ পিছৰ পাঠত আমি লগ তালিকা ব্যৱহাৰ কেনেকৈ কৰি কোনো সংখ্যাৰ মান উলিয়াব পাৰি আমি আলোচনা কৰিম।